উদ্যোগত আৰু মইনবাৰী প্ৰেছ ক্লাবৰ সহযোগত আজি মইনবাৰী চানমাত এখন বিশেষ কৰ্মশালা তথা আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় য'ত সাংবাদিকৰ দায়বদ্ধতা এটা সংবাদ বা ভাষা সম্পৰ্কত এই গোটেই বিষয়বিলাক সম্পৰ্কত বিস্তৃত আলোচনা হয়। সাংবাদিকসকলে যাতে এটা বাতৰি কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰে, বাতৰিটো সম্পৰ্কত তথ্য আহৰণ কৰে আৰু বাতৰিটো পৰিৱেশন কৰাৰ ক্ষেত্ৰত যথেষ্ট সজাগতা অৱলম্বন কৰে, যাতে কোনো এটা বাতৰিয়ে কোনো এটা অঞ্চল, কোনো এটা ভাষা, কোনো এটা ধৰ্মাৱলম্বী লোকক আঘাত নকৰে। তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে বাতৰিবিলাক হ'ব লাগে আৰু বাতৰিটো সদায় ন্যায়ৰ পক্ষত হ'ব লাগে। এই ধৰণৰ কথাবিলাক আলোচনা হৈছে আৰু নতুন নতুন যিবিলাক সাংবাদিক আহিছে তেওঁলোকে যাতে এটা শিকাৰ আগ্ৰহী হয়, তেওঁলোকে যাতে শিকিব পাৰে, শিকাৰ যাতে এটা পৰিৱেশ পায়, তাৰ কাৰণে আজি এই আলোচনা চক্ৰত যথেষ্ট কথা আলোচনা হয়। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ আলোচনা চক্ৰৰ জৰিয়তে বা কৰ্মশালাৰ জৰিয়তে সাংবাদিকসকলে তেওঁলোকে এই সংবাদ ক্ষেত্ৰখনত আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট শিকিব আৰু শিকি নৈতিকতাৰে আৰু দায়বদ্ধতাৰে তেওঁলোকে আগবাঢ়ি যাব। সাম্প্ৰতিক সময়ত অসমত সংবাদ ক্ষেত্ৰত জড়িত সাংবাদিকসকলৰ বহু সময়ত বিতৰ্ক বা বদনাম হয়। এই ক্ষেত্ৰত যাতে আমি সজাগ আৰু সতৰ্ক হ'ব পাৰোঁ, সকলোৱে সচেতন হোৱা ভাল। আৰু আন এটা কথা যে যিটো সময় সাম্প্ৰতিক সময়খিনি অসমৰ সমাজ জীৱনৰ কাৰণে বৰ সুস্বাস্থ্যকৰ সময় নহয়, গতিকে এই সন্ধিক্ষণত সমাজৰ অন্যান্য ব্যক্তিৰ লগতে সাংবাদিকসকলে প্ৰতিটো খোজতে সাৱধান হৈ আগবাঢ়িব লাগে। কোনো কাৰণত যাতে সাংবাদিকৰ খোজে কাকৈ লজ্জিত কৰিবলগীয়া নহয়, কাকৈ দুখ দিবলগীয়া নহয়, তেনেকুৱা চিন্তা চৰ্চা আগত ৰাখি যাতে কামবিলাক কৰোঁ, সেই কথাবিলাকৰ কাৰণে আজিৰ এই কৰ্মশালাত বিশেষভাৱে আলোচনা। সাংবাদিকসকলৰ কোনো আচলতে নিৰ্দিষ্ট জাতি ধৰ্মৰ প্ৰেম থাকিব নালাগে। আমি অসমৰ সাংবাদিকসকলে অসমীয়াৰ প্ৰেম, অসমীয়া জাতীয় সভ্যতা সংস্কৃতিৰ কাৰণে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মান সন্মান অটুট ৰখাৰ কাৰণে আৰু সকলোকে সমদৃষ্টিৰে চাই বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত আগবঢ়াৰ কাৰণে সাংবাদিকসকলক মই আহ্বান জনাইছোঁ। আন এটা বিষয়, সমগ্ৰ অসমৰ সাংবাদিকসকলৰ কাৰণে সদৌ অসম সাংবাদিক সন্থাই এখন বিশেষ সুৰক্ষা আইনৰ ব্যৱস্থা কৰিছে, এখন খচৰা প্ৰস্তুত কৰিছে। এই খচৰাখন অতি শীঘ্ৰে আমি চৰকাৰৰ ঘৰত দাখিল কৰিম, মুখ্যমন্ত্ৰীক অৰ্পণ কৰিম। গতিকে আজি পুনৰ ঐতিহাসিক মইনবাৰীৰ পৰা আমি আহ্বান জনাইছোঁ, এই যিখন খচৰা আইন চৰকাৰে সমগ্ৰ অসমৰ সাংবাদিকসকলৰ স্বাৰ্থত প্ৰণয়ন কৰি সাংবাদিকসকলক সুৰক্ষিত কৰিব আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক এক নিৰ্দিষ্ট মাপকাঠিৰে নিজৰ নিজৰ কাম দায়বদ্ধতাৰে কৰি যোৱাৰ কাৰণে এক সুস্থিৰ পৰিৱেশ প্ৰদান কৰিব। এই কথাটো আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছোঁ যে এতিয়া সংবাদ মাধ্যম বুলি ক'লে কোনসকল সংবাদ মাধ্যম? বাতৰি কাকত নে ইলেক্ট্ৰনিক মিডিয়া, নে ইলেক্ট্ৰনিক মিডিয়াৰ নামত পৰ্টেল, নে পৰ্টেলৰ নামত চলা পেজ? এতিয়া এনেকুৱাও পৰিৱেশ হৈছে যে হাতত মোবাইলটো আছে, তেওঁৱেই চিফ ইন এডিটৰ, তেওঁৱেই চিফ ব্যুৰ' ৰিপৰ্টাৰ, তেওঁৱেই এংকৰ, তেওঁৱেই কৰেছপণ্ডেণ্ট, তেওঁৱেই কেমেৰামেন। গতিকে এনেকুৱা এটা পৰিৱেশ অসমত সৃষ্টি হৈছে আৰু সেই কথাবিলাকে অসমৰ সংবাদ ক্ষেত্ৰখনৰ লগতে সামাজিক ক্ষেত্ৰখনৰ পৰিৱেশ কি কৰিছে, কি কৰিব গৈ আছে, অসমৰ সংবাদ ক্ষেত্ৰ কলৈ গৈ আছে আমি সকলোৱে দেখি আছোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰীভাৱে এটা নিৰ্দিষ্ট নিয়মৰ ব্যৱস্থা কৰিব লাগে, যি নীতি নিয়মৰ মাজেৰে সংবাদ পৰিৱেশন কৰিব পাৰে। সংবাদ পৰিৱেশনৰ এটা মুকলি স্বাধীন চিতীয়া পৰিৱেশ লাগিবই, তাৰ লগতে এটা নিৰ্দিষ্ট নীতি নিয়ম লাগিব, যি নীতি নিয়মে কোনো সংবাদ মাধ্যমে কোনো সামাজিক পৰিৱেশ বা সংবাদ ক্ষেত্ৰৰ পৰিৱেশ দূষিত কৰিব নোৱাৰে।